ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ইখনৰ পিছত সিখন আঁচনি কিন্তু এই আঁচনিসমূহ প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিছেনে চৰকাৰে যিমানেই আঁচনি ঘোষণা নকৰক কিয় একাংশ জনতাক এতিয়াও দাৰিদ্ৰতাই কৰি আহিছে কোঙা পেটৰ তাৰণাত ৰঙাপৰাৰ এই দম্পতি গৈছিল অৰুণাচলত কামৰ বাবে কিন্তু ধনৰ অভাৱত অৰুণাচলত বিক্ৰী সন্তানক ৭,০০০ টকাত অৰুণাচলৰ ধিৰাঙত বিক্ৰী সন্তানটি সন্তান বিক্ৰী কৰাৰ কথা অস্বীকাৰ ধৃত পিতৃ হাকিম আলী আৰু মইনা বেগমৰ অৰুণাচলৰ পৰা ৰঙাপৰালৈ উভতি আহিবলৈ ধন নাছিল দম্পতি ধনৰ বিনিময়ত বন্ধকত ৰাখিছে সন্তানক ৰাইজৰ জেৰাত স্বীকাৰোক্তি দম্পতিৰ বিক্ৰী কৰা নাই দাদা কি কৰিলি মই পইচা লৈ আহিছোঁ ৭,০০০ টকা ঘূৰালে পোৱালি কালিহে দি দিব পিছে স্থানীয় লোকৰ অভিযোগ পূৰ্বেও ধৃত দম্পতিয়ে বিক্ৰী কৰিছে আন এটি সন্তানক তাৰ আগতে এটা পোৱালি আছিলে আজি প্ৰায় 1 বছৰমানৰ আগতে এই পোৱালিখনো বিক্ৰী কৰি আহিছে বালিপাৰাত যেতিয়া ক'ত আছে মানুহটো পোৱালিটো লৈ আহে এতিয়া কৈছে পোৱালিটো বিক্ৰী কৰাৰ পিছত মৰি থাকিলে অৱশ্যে এইবাৰো সন্তান বিক্ৰীৰ কথা পোহৰলৈ আনে স্থানীয় লোকে স্থানীয় লোকৰ সন্দেহ শিশু বিক্ৰীত জড়িত ধৃত হাকিম আলী আৰু মইনা বেগম অন্য আৰু লোক জড়িত থকাৰ সন্দেহ হাকিম আলী আৰু মইনা বেগমৰ সৈতে এটা গেং আছে চাগৈ মোৰ হিচাপত তান্তৰ এটা গেং আছে হিউমেন ট্ৰাফিকিং যিমান পোৱালি যায় তাৰমানে এতিয়া ধৰা পৰতে গম পাইছোঁ ইয়াত আছে মানুহটো হয়তো আৰু কাৰোবাৰ কিমান পোৱালি বিকিছে ইহঁতে আৰু ইয়াৰ লগততো অকলে বেচিব নোৱাৰে নিশ্চয় তাৰ লগত কোনোবা এটা গ্ৰুপ আছে যোন চেনেলটো মিলাই দিয়ে ক'ত নি বিক্ৰী কৰিব লাগে কেনেকুৱা বিক্ৰী কৰিব লাগে ঘটনা পোহৰলৈ অহাত দম্পতিক ৰঙাপৰা আৰক্ষীক সমজাই দিয়ে ৰাইজে এতিয়া কোন সঁচা কোন মিছা আৰক্ষীৰ তদন্ততহে ওলাব প্ৰকৃত ৰহস্য ৰঙাপৰাৰ পৰা দীপজ্যোতি শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ